বাদ পৰিল আত্মনিৰ্ভৰ ভাৰত এইবাৰ বিজেপিহে হ'ব আত্মনিৰ্ভৰ বিজেপিৰ আত্মনিৰ্ভৰ সিদ্ধান্তক লৈ ক্ষোভিত সংগী দল আগন্তুক এটা পষেকৰ ভিতৰত মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব নিৰ্বাচনৰ দিন ঘোষণা নহলেও বিগত প্ৰায় 2 মাহ মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ ব্যস্ত আছে দেশৰ বাঘা বাঘা ৰাজনীতিক দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ ক্ষমতা দখল কৰাটো সকলো ৰাজনৈতিক দলৰে সপোন এই ক্ষেত্ৰত বিজেপি সকলোতকৈ আগত গৃহমন্ত্ৰী অমিত শাহে শেহতীয়াকৈ বিজেপি দলক আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছে গৃহমন্ত্ৰীৰ এই আহ্বানে এনডিএ মিত্ৰজোঁটত সৃষ্টি কৰিছে অসন্তুষ্টিৰ এক নিৰ্বাচনী সভাত অংশ লৈ অমিত শাহে অহা 2029 চনত মহাৰাষ্ট্ৰত বিজেপিয়ে অকলেই চৰকাৰ গঠন কৰিব বুলি উপস্থিত জনতাক প্ৰত্যয় নিউৱাৰ চেষ্টা কৰে অমিত শাহৰ এই ঘোষণাৰ পিছতে শংকিত হৈ পৰিছে সহযোগী দলসমূহ মহাৰাষ্ট্ৰত বৰ্তমান চলি আছে এনডিএ মিত্ৰজোঁটৰ চৰকাৰ মহাৰাষ্ট্ৰত সহযোগী দল হিচাপে আছে অজিত পাৱাৰপন্থী এনচিপি আৰু একনাথ সিন্দেপন্থী শিৱসেনা বিজেপিয়ে নিজাকৈ 150খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বাকি ৰোৱা 138খন আসন সহযোগী দলৰ মাজত ভগাই দিয়াৰ পৰিকল্পনা কৰিছে বিজেপিয়ে এতিয়া সহযোগী দলৰ নেতৃত্বৰ সন্মুখত উত্থাপন হৈছে এক নতুন প্ৰশ্নৰ তেওঁলোকৰ মতে যদি 150খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজেপিয়ে আত্মনিৰ্ভৰশীল হৈ চৰকাৰ গঠন কৰিব বুলি ভাবিছে তেন্তে তেওঁলোকে নিশ্চয় দলৰ কৌশল সলনি কৰিব বিচাৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে বিজেপিয়ে 150খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও ইয়াৰ আধা সংখ্যক আসন বিজেপিয়ে লাভ কৰাৰ বিষয়টোতো সন্দেহ আছে তেন্তে কি ভিত্তিত অমিত শাহে বিজেপি আত্মনিৰ্ভৰশীল হ'ব বুলি ঘোষণা কৰিছে বিশ্লেষকসকলৰ মতে বিজেপিয়ে হয়তো অজিত পাৱাৰপন্থী আৰু একনাথ সিন্দেপন্থীৰ মাজত বিভাজন আনি বিজেপিত যোগদান কৰোৱাৰ পৰিকল্পনা কৰিছে মহাৰাষ্ট্ৰত মুঠ 288খন বিধানসভাৰ আসন আছে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হয় 145খন আসন কিন্তু বিজেপিৰ শীৰ্ষস্থানীয় নেতাৰ আত্মনিৰ্ভৰশীল বিজেপিৰ ঘোষণাই পুনৰ দুয়োটা সংগী দলক বিভাজিত কৰাৰ আশংকা আনিছে দুয়োটা প্ৰধান সংগী দলৰ নেতৃত্ব ইয়াক লৈ হৈ পৰিছে সন্দিহান সেয়ে অজিত পাৱাৰপন্থী বিধায়কসকলে নিৰ্বাচনৰ আগতেই বিজেপিৰ সংগ এৰাৰ কথা চিন্তা কৰিছে কাৰণ এনডিএৰ নাম লৈ ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ পিছত গাদ্দাৰীৰ সন্মুখীন হোৱাতকৈ এতিয়াই আঁতৰিব খুজিছে অজিত পাৱাৰ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট